আজি কুন্দিল নৈখনে শদিয়াৰ বহু অঞ্চল বিস্তীৰ্ণ অঞ্চল বহু বছৰ ধৰি গৰাখহনীয়া বানপানীৰ এই সমস্যা দুটাৰ কাৰণে আমি পৰিত্ৰাণ পোৱা নাই। আজিও এই সমস্যাত আমি ভুগি আছোঁ। আজি আহি আমাৰ প্ৰায় চাপাখোৱা টাউনৰ একেবাৰে সমীপত আমি কুন্দিল নৈখন আমি আজি প্ৰত্যক্ষ কৰিছোঁহি। কাৰণ গৰাখহনীয়া বানপানী প্ৰত্যেক বছৰে শ বিঘা ভূমি গৰাখহনীয়াৰ ফলত আমাৰ শেষ হৈ গৈছে। এই ক্ষেত্ৰত আমি চৰকাৰক বাৰম্বাৰ আমি নিবেদন কৰি আহিছোঁ, চৰকাৰক আমি দাবী জনাই আহিছোঁ। আজি কুন্দিল নৈ যি অৱস্থা ভয়ংকৰ ৰূপত আছে, আজি কেইটামান জিঅ' বেগ দি এই সমস্যাটো সমাধান নহয়, স্থায়ী সমাধান কৰিবৰ বাবে আমি বাৰম্বাৰ তেওঁলোকক অনুৰোধ জনাই আহিছোঁ। আৰু কুন্দিল নৈখন সম্পূৰ্ণৰূপে তেওঁলোকে গতি নিয়ন্ত্ৰণ কৰিব লাগিব। গতি নিয়ন্ত্ৰণ নকৰিলে ইয়াৰ পৰা আমি পৰিত্ৰাণ নাপাওঁ। এই ক্ষেত্ৰত আমি শদিয়া সচেতন ব্যক্তি হিচাপে বা আমি নাগৰিক হিচাপে আমি এই ক্ষেত্ৰত আমি ৰাইজ হিচাপে উপলব্ধি কৰি আহিছোঁ। কাৰণ আমি দেখি আহিছোঁ, সৰুৰ পৰা আমি দেখি আহিছোঁ এই কুন্দিল নৈখনে কিমান ভয়াৱহ ৰূপত আমাক আজি এই জুৰুলা অৱস্থাত আমাক পৰিণত কৰি থৈ। গতিকে চৰকাৰক আজিও আমি এখন মেমৰিণ্ডাম দিছোঁ। আমাৰ মাননীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু আমাৰ মাননীয় বিধায়ক বলিন চেতিয়া দেৱক আমি একোখনকৈ মেমৰিণ্ডাম আমি প্ৰদান কৰিছোঁ। এই ক্ষেত্ৰত আমি জ্বলন্ত সমস্যাখিনিৰ ওপৰত তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰি আমাক ৰাইজক উপকৃত কৰিবৰ বাবে তেওঁলোকক আমি আবেদন জনাইছোঁ।